তো এতিয়া ক্লাছ 10 লেসন 8.1 ইয়াৰ আগতে লেসন 8.1 1 নম্বৰ আৰু 2 নম্বৰ অংকটো কৰা গৈছে। তো আজি 3 নম্বৰ অংকটো কৰিম। 3 নম্বৰ অংক এটোত কি আছে, যদি sin a সমান সমান 3/4 তেন্তে cos a আৰু tan a উলিয়াব লাগে। একেবাৰে ইজি। গতিকে এই অংকটো এতিয়া মই সলভ কৰি দিম। গতিকে তোমালোকে ভালকে লিখি লোৱা, কোশ্চেনটো লিখি লোৱা আগত। তাৰ আগতে মই ছবিটো আঁকি লওঁ। ত্ৰিভুজ এটা আঁকি ল'ব লাগিব। এইটো বি, এইটো এ আৰু এইটো সি। গতিকে এইটো কোণ আমি ধৰি ললো 90 ডিগ্ৰী, এটা সমকোণী ত্ৰিভুজ। তে কোশ্চেনখিনি হৈছে ধৰা হল এনসার ধরা হল এ বি সি এটা সমকোণী ত্রিভুজ। সমকোণী ত্রিভুজ যত কি আছে, এংগল বি মানে এই কোণটো 90 ডিগ্ৰী। এতিয়া প্ৰশ্নত দিয়া এতিয়া কি কৰিম চোৱা। এতিয়া কি দিয়া আছিল যে sin a ইকুৱেল টু কি বুলি লিখিব পাৰো এই ত্ৰিভুজটোৰ ক্ষেত্ৰত sin a তাৰ মানে log ক। ইয়াৰ আগৰ অংকটোত কোৱা গৈছিল log ক। sin মানে log ক, তাৰ মানে লম্ব বাই কৰ্ণ। এই ত্ৰিভুজটোৰ যদি sin a মানে এই কোণটো বুজাইছে, এই কোণটোৰ কাৰণে ab হৈ গল ভূমি আৰু bc হৈ গল লম্ব। গতিকে sin a ইকুৱেল টু লম্ব হল বি সি বাই কৰ্ণ হল এ সি আৰু ভ্যালুটো কি দিয়া আছিল 3/4। প্ৰশ্নত এইখিনি আছিল, এইখিনি নাছিল কিন্তু sin a সেইকাৰণে আমি লক হিচাপে লিখিছো যে লম্ব বাই কৰ্ণ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত। আৰু 3/4 ইকুৱেল টু কে এটা যত এইখিনি আমি ব্ৰেকেটত লিখিম, এইটো সাইডত লিখিব লাগে যত কে এটা ধনাত্মক সংখ্যা। এইটো সাইডত আমি লিখিব লাগিব। তাৰপিছত ওপৰখিনি হৈছে, গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো, এতেকে BC ইকুৱেল টু 3k আৰু AC ইকুৱেল টু 4k। k2 হল এটা ধনাত্মক সংখ্যা। গতিকে এতিয়া আমি BC এইটো বাহুৰ দৈৰ্ঘ্য পালো আৰু এইটো বাহুৰ দৈৰ্ঘ্য পালো। গতিকে AB বাহুৰ দৈৰ্ঘ্যটো আমি উলিয়াব লাগে। এতিয়া AB বাহুৰ দৈৰ্ঘ্যটো আমি উলাব লাগে। কেনেকে ওলাম, যত এ বি সি এটা সমকোণী ত্ৰিভুজ, ত্ৰিভুজ। গতিকে পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল যে কৰ্ণ স্কোয়াৰ ইকুৱেল টু লম্ব স্কোয়াৰ প্লাস ভূমি স্কোয়াৰ। গতিকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হৈ যাব, কৰ্ণটো হল AC। গতিকে AC স্কোয়াৰ ইকুৱেল টু AB
এ বি স্কোয়ার প্লাস বিসি স্কোয়ার বিসি স্কোয়ার এইটো হল পাইথাগোৰাছৰ উপপাদ্য মতে ব্ৰেকেটত লিখিবা পাদ্য মতে এখিনি হল এতিয়া যেহেতু বিসিৰ মান দিয়া আছে এইটো মান দিয়া আছে আৰু এসিৰ মান দিয়া আছে এ বিৰ মান নাই গতিকে আমি এ বিৰ মানটো উলাব লাগে গতিকে ইয়াতে কি কৰিম আমি এ বি টু ৰাখি দিলো এ বি স্কোয়ার ইকুয়াল টু এই এ সি টু লিখিলো আমি এ সি স্কোয়ার আৰু এই বি সি টু এই সমান সমানৰ এইটো সাইডত আছে গতিকে এইটো সাইডত আহি গলে হেতু মাইনাস হৈ যাব মাইনাস কি হ'ব বি সি স্কোয়ার গতিকে এ বি স্কোয়ার ইকুয়াল টু এ সিৰ মান কিমান আছিল এ সিৰ মান 4k গতিকে ব্ৰেকেটত 4k হোল স্কোয়ার মাইনাস বি সিৰ মান 3k 3k হোল স্কোয়ার হৈ গল এই ওপৰখিনি মুছি দিলো এতিয়া কি উলাম আমি গতিকে এ বি স্কোয়ার ইকুয়াল টু এটো হ'ব 4 into 4 equal to 16k square minus a minus 2 3 into 3 equal to 9k square গতিকে a b square equal to এটো 16 ৰ পৰা 9 বাদ দিলে কিমান হ'ব 7k square এখিনি আহিল সেভেন কে আহিল এতিয়া এ বি এই স্কোয়ারটো হিপিনে গলে কি হ'ব ৰুট হৈ যাব এনেকে ৰুট 7k স্কোয়ার গতিকে এটো তুমি ভাঙি দিয়া ৰুট 7 এটো k স্কোয়ার গতিকে এটো ক্যান্সেল আলটিমেটলি কিমান থাকিল 7k এখিনি হল গতিকে আমি এ বিৰ মানটো পাই গলো 7k ৰুট 7k এ বিৰ মান ৰুট 7k পাই গলো এতিয়া আমি প্ৰশ্ন মতে কৰিম প্ৰশ্ন মতে কি আছে cos a এর ভ্যালুটো লাগে cos a ইকুয়াল টু cos মানে কি আছে হক এটো ভূমি বাই কর্ণ তার মানে ভূমি যদি cos a তার মানে এইটো কোণ দেখুৱা বুজোৱা গৈছে এই কোণটো বুজালে কি হ'ব ভূমি হ'ব এ বি আৰু বিসি হৈ যাব লম্ব আৰু এসি হ'ব কর্ণ গতিকে ভূমি হল এ বি বাই এসি গতিকে এ বিৰ ভ্যালু কিমান আছে ৰুট 7k বাই এসিৰ ভ্যালু আমি কিমান পাইছিলো এসিৰ ভ্যালু 4k এই k ক্যান্সেল এই দুইটা তলে উপরে k ক্যান্সেল কৰি ৰুট 7 বাই 4 এটা আহি গল তাৰ পিছত 10a এতিয়া লব 10 ৰ ক্ষেত্ৰত আহিব লব লম্ব বাই ভূমি মানে এইটো কোণৰ ক্ষেত্ৰত এ বি হল ভূমি বিসি হল লম্ব গতিকে বিসি বাই এ বি গতিকে ইয়াত কি হ'ব বিসিৰ ভ্যালু আমি কিমান পালো 3k বিসি ইকুয়াল টু 3k আৰু এ বিৰ ভ্যালুটো পালো আমি ৰুট 7k গতিকে এই k ক্যান্সেল গতিকে 3 বাই ৰুট 7 গতিকে এই অঙ্কটো একেবারে ইজি সেম প্রসেসত তুমি 8.1 ৰ 4 নম্বৰ অঙ্কটো সেম প্রসেসত এনেকে কৰিলে হৈ যাব গতিকে বুজি পালানে নাই